এই লাভগুৰু হাফিদাই তহঁতক আজি এটা জ্ঞান দিব। জ্ঞানটো হ'ল প্ৰেম কৰিলে ব্ৰেকআপ হ'বই। গতিকে ইয়াৰ পৰা তোমালোকে কি বুজি পালা? এই যে ছচিয়েল মিডিয়াত যে অসভ্যালি মুখা যে কৰি থাকা, মাই হাজবেণ্ড, মাই ৱাইফ, হাজবেণ্ড ৱাইফো নহয় ৰ, মাই হাবি, মাই ৱাইফি, এগলা যি ফাল্টুমি মুখা যে কৰি থাকা, হা, তাৰপিছত ব্ৰেকআপ হোৱাৰ পিছত ৰুলাকে গেয়া ইস্কে তেৰা, হা, অৰিজিত সিং প্যাৰা হৈ যায়, তহঁতৰ ইনষ্টাগ্ৰামৰ নোট মুখা স্পটিফাই প্ৰিমিয়াম হৈ যায়, পুৰা সেট সং এদি ভৰ্তি। কিয়া এগলা ফাল্টুমি কিহৰ? আমাৰ ইমান সেট সং শুনবা লগা হোৱা নাইতো। এই ফাল্টুমি নকৰবি। কিছুমানেতো বাপৰে ফটো চটো আপলোড কৰি দিয়ে, মাইন ফৰ এভাৰ কিবা কিবি সেই মুখা লিখি, তাৰপিছত ব্ৰেকআপ হোৱাৰ পিছত চব ডিলেট, ইনষ্টাগ্ৰামৰ নোটত ব্ৰকেন হাৰ্ট এটা লগাই দিব। কিয়া কাৰো মনত নাই বুলি ভাবছা? মই স্ক্ৰীনশ্বট ৰাখি থৈ দিছো ধুনীয়াকে, টেনচন নলবি। আৰু কিছুমানেতো ক্লজ ফ্ৰেণ্ডত ৰাখি কিনে দিয়ে। ক্লজ ফ্ৰেণ্ডত ৰাখবা লগা কি হৈছে? আৰু তহঁতৰ কোনদিনাৰ মই ক্লজ ফ্ৰেণ্ড? এই অসভ্যালি নকৰবি, কোনোবা দিনা ৰিপৰ্ট মাৰি ব্লক কৰি থৈ দিম স্কেম বুলি। প্ৰেম করলে ব্রেকআপ হবই, মনত রাখবি সদায়। খালি ফাল্টুমি।